সো হে গাইজ মানে আপোনালোকৰ ডিমাণ্ডৰ কাৰণে আজি ওলাই আহিছোঁ ৰাতি মানে মই আহিছোঁ দিনতে মানে বহুতে ডিমাণ্ড কৰি আছিলে যে ৰাতি দেখাওক এটা হৈছে 4:59 মানে 5টাই আৰু সো 5টাৰ পৰা মোটামুটি 10:30 11টা মানলৈকে মাৰিম কিমান হয় আজি দেখা হ'ব সো আজি হৈছে 3 নৱেম্বৰ গাড়ী আছে ৰেডি মানে কি কম গাইজ গাড়ীখন মানে এতিয়ালৈকে মই চলালোৱে মোটামুটি দুপৰীয়া 2টা বজাৰ পৰা চলাইছোঁ এতিয়ালৈকে মোটামুটি মই আৰ্নিং কৰিলোঁ 473 আৰু ৰেপিডত মাৰিছোঁ এটা 80 rupees মোটামুটি গাইজ 550 টকা এটা মাৰিলোঁ মানে এতিয়ালৈকে আৰু সো মেদানততো অলৰেডি আছোঁৱে যেহেতু 2টা বজাৰ পৰা মাৰিছোঁ এইখিনি মাৰিলোঁ ভাত চাত খাই লৈ একদম স্কুল ডিউটি শেষ কৰি আজি ভাবিছোঁ যে ৰাতি আপোনালোক আজি দেখাম যেহেতু মানে বহুত কৈ আছিল আপোনালোকে মানে যে ৰাতি কৰক দাদা ৰাতি দেখাওক সো আজি ফাইনেলি আহি গৈছে গাইজ ৰাতিৰ ভিডিঅ' বলক কিমান আৰ্নিং হয় কি হয় এটা লাগি আছে ভাড়া এইটো মোটামুটি এতিয়ালৈকে 6টা ট্ৰিপ ইয়াতে মাৰিলোঁ ৰেপিডত এটা 7 নম্বৰ ট্ৰিপ লাগিছে মানে এতিয়া মই চাম 0 কৰিম মানে কি হ'ব 5টা বজাৰ পৰা 0 কৰি ৰাতি 10:30 11টালৈকে কিমান হয় সো এইটো হ'ব সো এতিয়া আছে এটা মই স্ক্ৰীনশ্বট মাৰি থৈ দিছোঁ ইয়াক কেনেকৈ মাৰিব লাগিব সো 473 আছে 6টা ট্ৰিপ সো এটা স্ক্ৰীনশ্বট হৈ গৈছে দেখাই পাইছে এইটো স্ক্ৰীনশ্বট হৈ গৈছে 473 বাকী ৰেপিডৰটো এটা আছে সেইটোও মাৰি থৈ দিওঁ লাষ্টত দেখাই দিম এই মোৰা ৰেপিড সো এইটো আছে 80 rupees সো এইটোৰ স্ক্ৰীনশ্বট হৈ গৈছে এতিয়াৰ পৰা যিমান আৰ্নিং হ'ব সেইখিনি গোটেইখিনি দেখা হ'ব লাষ্টত মাইনাছ কৰি কিনে দেখা দিম এইখিনি যিখিনি হৈছে বাকী মই আছোঁ বেলতলা বাইলেন নম্বৰ 1 জাষ্ট ৰিচেণ্ট এটা ভাড়া থলোঁ সো এতিয়া লাগিছে আকৌ খগেন ধেমাজি সো আছেনে নাই নাজানো মুঠতে এটা মেছেজ দি দিওঁ বৰ্ণালী মেছেজ ডেলিভাৰ হৈছে বাৰু সো বলক চাই লওঁ যদি আছে তো ভালে নাই যদি আৰু মাৰিম গাইজ এতিয়া আজি মহে মৌৰি আছে দেখা পাইছে মহ এই ৰাতিৰ হ'ল এই বেপাৰ মহ তাৰে আগতে দেখাই দিওঁ আগতে ষ্টেচনত লগাই দিওঁ ইয়াক ভাবিছিলোঁ গাইজ ইয়াতে লগাম বুলি সো লগাম দুদিনৰ পিছত মানে নৰ্মেল লগাব পাৰোঁ কিন্তু অলপ ডাঙৰ লাগিব এইটোৰ কাৰণে নাই মানে মোৰ লগত সো এতিয়ালৈকে 28 কিলোমিটাৰ চলালোঁ 5টা 3 হৈছে আৰু 72% বেটাৰী চাৰ্জ আছে ঘৰৰ পৰা পুৰা 100% কৰি লৈ আহিছিলোঁ কিন্তু এইখিনি মাৰোঁতে মোৰ মোটামুটি 28% চেজ হ'ল এইটো হ'ল প্ৰথম ভাড়া বুলি কম গাইজ 5টা বজাৰ পৰা যিহেতু মাৰিম তো প্ৰথম ভাড়া এইটো চব বলক উঠাই লওঁ ৰঙল আহি পালোঁ প্ৰথম ভাড়া কিন্তু কথা হ'ল ইয়াতে এটা আগতে কৰিলোঁ কমপ্লিট দেখাইছে 108 মানে এইবিলাক আউটষ্টেণ্ডিং বেলেঞ্চ ধৰক আগতে কিবা কেঞ্চেলেশ্যন আছিলে আউটষ্টেণ্ডিং বেলেঞ্চ সো কথাটো হ'ল মানে তেওঁ মানে আকৌ যাব ৰিটাৰ্ণ মানে সেইকাৰণে মই কমপ্লিট কৰা নাই সেনেকৈ থৈ দিছোঁ তেওঁক বিলটো দেখাব লাগিবতো সো ৰখি আছোঁ সো এইটো ঘৰত মানে এনেকৈ ৰখি আছোঁ আৰু গেটত জাষ্ট 2 মিনিট ৰখি পৰিছে তাৰপিছত আকৌ যাব বোলে য'ৰ পৰা আহিছে সো গাইজ আজি অফলাইনো কিন্তু কেলকুলেট হ'ব যিহেতু মই 9টা বজাতে মোৰ বিচনাত চকু টানে তো মোৰ ইমান অভ্যাস নাই ৰাতিৰ লাহে লাহে ট্ৰাই কৰিম বাৰু আৰু গাইজ এটা বস্তু সেইটো হ'ল বহুত দিনৰ পৰা কিনিম বুলিকে এটা হৈছে নে গাইজ টাৰ্বো বোলে 2.0 লাইটনিং ডাটা কেবল লৈ আনিছোঁ USB-ৰ পৰা আইফোনৰ যোনটো iOS চাৰ্জাৰ ইয়াতে বোলে ফায়াৰ প্ৰুফ ফাষ্ট চাৰ্জিং ছুপাৰ কোৱালিটি 20 ৱাটৰ ডাউন টাউনৰ পিছফালে লৈ গৈছিলোঁ আহি পালোঁ আকৌ নেক্সট মানে ইয়াৰে পৰাই লৈ গৈছিলোঁ গৈ পাইছিলোঁ ডাউন টাউনৰ পিছফালে সো এতিয়া এনেই অফলাইন কৰি আছোঁ যিহেতু অফলাইনত আনিলোঁ সো এটা ভাড়া মাৰিলোঁ গাইজ এতিয়া হৈছে 5:30 মোটামুটি 68% বেটাৰী আৰামছে চলি যাব লাগে 10:30 মানলৈকে সো গাইজ চাৰ্জাৰৰ কথা পাতি আছিলোঁ মই চাৰ্জাৰটো দেখাব পৰা নাই যিহেতু গাইজ চাৰ্জাৰটো কিনি ল'লোঁ কিন্তু একো কামত নহ'ল গাইজ মানে কিয় কৈ দি আছোঁ আগতে ভৰাই লওঁ এইটো এই সোমাই যা ডাটা কেবলটো হ'ল এইটো কলা মলা ডাটা কেবল এইটো সাপৰ নিচিনা সো লগাইছোঁতো ইয়াতে ঠিকে আছে কিন্তু গাইজ মোবাইলত যেতিয়া লগাওঁ কি হয় ক'ব নোৱাৰোঁ মুঠতে চাৰ্জ ইমান ভালকৈ মানে দিব পৰা নাই যিমান পাৰ্চেণ্ট আছে সিমানেই আছে এই মালটো মানে কি লৰি যায় এনেকৈ মানে অলপ সৰু আছে চাগে সেইটোৰ কাৰণে এনেকৈ হ'ব আৰু মিলাম কিবা এটা কৰিবলৈ এডজাষ্ট কৰিবলৈ মুঠতে চাৰ্জ হোৱাকৈ হ'লে হ'ল কিন্তু চাৰ্জ হোৱা নাই মোৰ আগৰ কেবলটোতো গমেই পাইছে মোৰ চাৰ্জ হোৱা নাছিল প্ৰব্লেম চলি আছিল এইটো কলা কেবলটো কিন্তু চাৰ্জ এতিয়াও হয় খালি লৰে সেইটোৱে প্ৰব্লেম আছিলে
ইয়াক এটা ব্যৱস্থা কৰিম গাইছ অলপ টাইম ইয়াতে লগাই চাম যদি ইয়াতে লগাৰ পিছত যদি নলৰে তাৰপিছত যদি চাৰ্জ নহয় মানে তেওঁলোকক কৈ আহিছোঁ যে মই ডাটা কেবলটো চেঞ্জ কৰিব ভালকৈ বুজাই দিছোঁ তো ইয়াক থৈ দিওঁ ইয়াতে অলপমান বৰ্তমান কৰি থাক চ' এতিয়া কৰি দিম অনলাইন ৰেপিডো আগতে কৰিম অনলাইন আৰু আপডেট আহিছিল গাইছ আজি আপডেট ফাইনেল কৰ জমেট' খুলি গৈছে আজি ফাইনেলি আপডেট দি দিলোঁ মাথা খাই দে 2-3 দিনৰ মূৰে মূৰে আপডেট লাগে এইটো কি ইম্প্ৰুভমেণ্ট কৰি থাকে একো নাজানো মুঠতে একো ছেমেই থাকে চ' মেপ গুচি দিয়া কৰি দিওঁ অনলাইন ৰেপিডত হৈ গৈছে এটা কৰি দিম ওপৰো অনলাইন মুঠতে গাইছ অফলাইন ভাড়াটো সেইটো লৈ গৈছিলোঁ যোনটো আকৌ আহিবলৈ ইয়াতে মানে মাল মাৰি দিলে 108 টকা এটা অনলাইন আহি গৈছে ক'ত নাৰেংগী 167 কেঞ্চেল হৈ গ'ল গাইছ একচেপ্ট কৰিব নাপালোঁ দেৰি হৈ গ'ল ন হাতৰ পৰা ওলাই যায় অকণমান দেৰি হ'লে হাতৰ পৰা ওলাই যাব সেইকাৰণে ইয়াক ষ্টেচন চেঞ্জ কৰি ইয়াতে থবাই লাগিব তেতিয়া পটকৈ ইয়াতে দি দিম হাতখনতে থাকিব টুককৈ মাৰি দিম এইটো লাগিছে হেঙেৰা বাৰী ক'তবা আৰু উবেৰ বন্ধ হৈ যায় জল্দি বন্ধ হৈ যা ভাড়া লৈ গ'লে দিগদাৰ হ'ব চ' ৰেপিডত এতিয়া লাগিছে এটা আছে GNRC চাগে নেকি বাইলেন নাম্বাৰ 1 মানে GNRC হস্পিটেলৰ কাষৰ এটা ৰাস্তা আছে এইটো বাইলেন নম্বৰ 1 মেছেজ এটা দিলোঁ মীনাক্ষী বাইদেউ ফ'কাছৰ বহুত গণ্ডগোল হৈ আছে গাইছ মোবাইলটোৰ কিবা হৈছে ইয়াৰ মুঠতে আপডেট দিয়াৰ পৰা মোৰ মোবাইলটো বৰবাদ আৰু এতিয়া মই যিহেতু গাইছ ৰাতি হৈছে চ' এতিয়া কাম আছে মোৰ ভৰিত আৰু হাতবিলাকত ইউজ কৰা এতিয়া সময় কোনোবা জবত গাইছ 3 মাহ আগতে থৈছিলোঁ না এটা বস্তু ইয়াৰে ভিতৰত চ' আজি তিজোৰিটো খুলিম কি আছে কি নাই খালি লেতেৰা কাপোৰ আছে গাড়ীৰ চাবি মানে মেইন মাল গাইছে এইটো মালটো লগাম আজি ইয়াৰ কাম আহি গ'ল ফাইনেলি মানে গাড়ী চাড়ী মুঠি লেতেৰা হৈছে তো কাপোৰটো কৰি দিওঁ অন চ' ইয়াক ফটাফট লগাই তাৰটো উঠাব যোৱা গাইছে কি ফ'কাছ নলওঁ পেকে এতিয়া কেনেকৈ আহা ময়ো চাম এতিয়া খা পুৰা একদম লেপলেপাই দিছোঁ বেছিকৈ যেন অলপ দেৰিলৈকে থাকে বঢ়িয়া গাইছ অলপ গলে চলে দি দিম যাইতো ঘৰত যাইতো যিহেতু গা ধুই হাতে ভৰি লগাই ল'লোঁ ফিনিছ এতিয়া টেনশ্যন নাই গাইছ ভাড়া মাৰিম পুৰা 20 minutes later বন্ধুসকল মোৰ মাথা বেয়া হৈ গৈছে প্ৰায় 50 মিনিটমান হ'ল চাগে বেছি হ'ল নেকি মই মিনিমাম কৈছোঁ 50 মিনিটমান এই ভাড়াটোলৈ ঘূৰি আছোঁ মানে 3জন কি কম মানে মাথা খাই পেলাইছে 3জনো মানে খাই লৈছে কিন্তু এজন ধুনীয়া আছিলে পত্ৰ আছিলে মানে মেইনটেইন কৰি আছে চবকে মানে 2জনে খাই 3জনো খাইছে কিন্তু 2জনে বেছি হৈছে অলপ তাৰপিছত এনেকৈ বাৰু কিবাকৈ আহি পালোঁ আৰু এই আছিলোঁ হেঙেৰাবাৰী ৰাস্তাত তাৰপিছত তেওঁলোক উঠিছে কাৰ ভৱনৰ পৰা চ' আহি পালোঁ এইফালে বামুণী মৈদাম অনুৰাধা চিনেমা হলৰ পিছফালৰ ৰাস্তা এইটো চ' এইফালে আহি ভিতৰত আহি থলোঁ জাষ্ট পালোঁ 146 লাইটৰ কাৰণে ভালকৈ দেখা নাই চাগে 146 পাইছোঁ 5 ষ্টাৰ 2 ষ্টাৰ দিম গাইছ চানমাৰী জুৰোড এটা লাগিও গৈছে চ' আছে স্প্ৰিং ভেলী ৰেষ্টুৰেণ্ট ফ'কাছৰ লয় ফ'কাছ চ' মই আছোঁ ইয়াৰ ভিতৰত চ' এতিয়া যদি মই আকৌ নুনমাটি ফালে যাওঁ তেতিয়া ভাড়াটো পাই যাম মানে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ কাষত আছে আৰু চ' গাইছ তেতিয়াৰ পৰা মাৰি দিলোঁ মোটামুটি 2টামান ভাড়া এতিয়া আছে 318 ৰেপিডত আছে 2টা ভাড়া মাৰি দিলোঁ যাত্ৰা এনেতো দিনৰ ভাগৰ এটা মাৰা আছিলে বাকী 2টা মাৰি দিলোঁ লাষ্টত আনিখিনি দেখাম গাইছ বাকী উবেৰত আছে মোবাইলে লোড ল'ব নোৱাৰা হৈছে গাইছ 566 6টা মাৰা আছিলে আগতে তো এটা ইয়াতে মুঠতে এতিয়ালৈকে 3টা ভাড়া মাৰিলোঁ গাইছ এই 5টা বজাৰ পৰা টাইম হৈছে মোটামুটি 7টা মানে এইটো ভাড়াটোৱে মোটামুটি 2টা ভাড়াৰ টাইম খাই দিছে মাথা গৰম কৰি দিছে অলপ বেছিকৈ মাৰি দিছে হ'লেও আৰু মানে টাইমটো খালে মোৰ মাথা বেয়া হৈ যায় আৰু কি কৰিব এতিয়া
এটা ৰেপিডত লাগিছে ৰ'ব পাহৰি গৈছিলোঁ চ' এইটো হ'ল মোটামুটি 4 নম্বৰ ভাড়া হ'ব মানে এতিয়ালৈকে আৰু মেছেজ এটা দি দিওঁ আছে নাই নাজানো আশীৰ্বাদ এপাৰ্টমেণ্ট মোটামুটি 58% চাৰ্জ আছে ফ'কাছ লৈ নলাই কিয়া গোটেই এপ চলালোঁ মেছেজো আহি গৈছে এইফালে ফ'কাছৰ বহুত প্ৰব্লেম আছে গাইছ এতিয়া 7টা বাজিল আৰু গাইছ এতিয়া ভোক লগা আৰম্ভ হৈছে মোৰ যিহেতু খাই আহিছিলোঁ ৰাতিপুৱা সেই 11টা বজাত মানে 11টা বজাতে ঘৰৰ পৰা ওলালোঁ 11টা বজাত ঘৰৰ পৰা ওলাই নাৰেংগী গ'লোঁ নাৰেংগীৰ পৰা গাড়ী লৈ তেনেকৈ স্কুলৰ ডিউটি শেষ কৰি থৈ মেলি 2:10-15 হৈ গৈছে চ' তাৰ পিছতহে অনলাইন হৈছোঁ মই চ' সেইকাৰণে এতিয়া মোৰ পেটত অলপ মানে জ্বালামেঘি ফুটি আছে চ' খাব লাগিব ক'ৰবাত অলপ যাওঁতে ক'ৰবাত যদি পাওঁ ইফাল ইফাল লৈ থৈ দিম আৰু মাৰি দিম গাইছ বাকী বলক এইটো উঠাই লওঁ আগতে তাপত এতিয়া 8টাই বাজে প্ৰায় আজি মই এটা বস্তু লক্ষ্য কৰিছোঁ মই যোনফালে গৈ আছোঁ মাজে মাজে দেই মাজে মাজে কেতিয়াবা লাইনটো গৈ আছে ঘৰত সোমাই আছোঁ তাত লাইন গৈ আছে আৰু ক'ৰবাত গৈ আছোঁ তাত লাইন গৈ আছে মানে 3বাৰমান হ'ল চাগে মোৰ এতিয়ালৈকে মানে কি কিবা এটা মোৰ লগত আজি কানেক্টিং হৈ আছে নে কিবা নাজানো না মই টাইমিঙত গৈ আছোঁ এনেকৈ ক'ব নোৱাৰোঁ মুঠতে 3 জেগাত মানে এনেকুৱা মোৰ মনত আছে যে 3 জেগা মানত ক'ৰবাত মোৰ এনেকুৱা যাওঁতে লাইন বন্ধ হৈছিলে মানে লাইন গুচি গৈছে আৰু এইমাত্ৰ এটা গৈছে তাৰ মাজতে এবাৰ না দুবাৰ ক'ৰবাত এনেকুৱা হৈছিলে আৰু চ' এই ক'ত নুমি যাওঁ ঐ চ' গাইজ পালোঁ লাষ্ট ভাড়া 144 দেখছি না আজি মোৰ ফ'কাছৰ কিমান গণ্ডগোল আহি পালোঁ মই 6 মাইল আৰু খানাপাৰাৰ মাজত মানে ল' বেলেঞ্চ এতিয়া মই আছোঁ এইটোতো খানাপাৰা গমেই পাইছে ইয়া খানাপাৰা লিখাই আছে এই ফ'কাছ খানাপাৰা এতিয়া বৰ্তমান আছোঁ পাগলা গৈছে মোবাইল গাইছ এইটো হ'ল 6 মাইল আৰু খানাপাৰাৰ মাজত আছোঁ মানে লিচু বাগান ৰোড চ' মাৰি দিলোঁ গাইছ 549 চ' মানে ধৰক প্ৰথম ভাড়াটো আছিল 80-90টা কিবা এটা বাকী 450 মান ধৰি লওক আৰু কি উবেৰত মাৰিলোঁ কিমান বা এপছগিলা লোডে ল'ব নোৱাৰা হৈছে সিমানেই আছে গাইছ ইয়াতে ধৰক কিমান হ'ব লাষ্ট ভাড়াটো কিমান পাইছিলোঁ 92 মনতে আছে এইটো মোৰ এই 92 পাইছিলোঁ বৰ্তমান মাৰিলোঁ গাইছ 550 মান টকা মাৰিলোঁ আৰু 5টা বজাৰ পৰা 8টালৈকে 5টা বজাৰ পৰা 8টালৈকে মাৰিলোঁ 550 টকা মানে 200 টকাকেও হোৱা নাই মানে সেই 50 টকা গাইছ এটা অফলাইন আছে ন পাহৰি গৈছিলোঁ মই মানে ধৰ অফলাইনত গাইছ 110 টকা এটা আছে 108 টকা হয় 110 টকা ধৰি লৈছোঁ আৰু এইফালে 50 টকা এটা বেছি দিছে মানে 150 টকা এটা ধৰি লৈছোঁ এইফালে মোটামুটি 5টা বজাৰ পৰা গাইছ 8টা বজালৈকে মই ইফালে মাৰিছোঁ 450 ৰেপিডত 100 টকা আছে উবেৰত মোটামুটি 550 আৰু অফলাইনত এটা আছে 100 টকাই ধৰি লৈছোঁ মই 650 আৰু 50 টকা এটা বেছি দিছে যোনটো নেকি এটা 50 মিনিট 60 মানে 55 মিনিটমান এটা ভাড়া লাগছে যোনটো 50 টকা এটা বেছি 450 450 650 700 টকা মোটামুটি ইতালৈ গাইছ 700 টকা মাৰি দিলোঁ 5টা বজাৰ পৰা 8টা বজালৈকে চ' 700 টকা হৈ গৈছে গাইছ দেখা দেখি আপোনাক মই হিচাপটো দেখাই দিছোঁ এটা অফলাইন মাৰি দিলোঁ এটা 50 টকা এটা বেছি দি দিছে ধৰবাই লাগিব দেচোন কাৰণ মোক ৰখাইছে 2 জেগামানত ৰখাইছে তাৰপিছত গাড়ীত অলপমান খাইছে চ' এইবিলাক কৰোঁতে কৰোঁতে অলপ 50 টকা এটা বেছি দিছে মোক 60 কিলোমিটাৰ চলালোঁ ফ'কাছ কি হৈছে আজি ফ'কাছ কি হৈছে কি ফ'কাছ পাগলাই গৈছে 48% চাৰ্জ আছে চ' বাকী এতিয়া কৰি দিওঁ উবাৰ অন এতিয়া উবাৰ অন হৈ গৈছে বাকী গাইছ এটা বস্তু দেখাব পাৰি কিছু মই এই মাজতে টাইমতে এটা লৈ লৈছিলোঁ বস্তু কি বস্তু গাইছ দেখাই আছোঁ পলিথিনৰ ভিতৰত লৈ লৈছোঁ গাইছ কি হ'ব পাৰে খুলি লওঁ ৰ'ব 1 ছেকেণ্ড এই চাওক মুৰ্গীয়ে কণী চিকিৎসাইছ কণী পাৰিছে গাইছ মানে লৈ লৈছোঁ অলপ হেল্ডি খানা যিহেতু কৈছিলোঁ অলপ দেৰি হৈছে মোৰ ভাত খোৱা চ' এইটোৰ কাৰণে লৈ লৈছোঁ কণী 3টা এতিয়া মাৰি দিম অলপ প্ৰটিন অলপ এনাৰ্জি পাম তাৰমানে সেইটো কাৰণে লৈ লৈছোঁ আৰু চ'
চ' এইটা মাৰি থাকাতে যদি ভাড়া লাগি যায় ভালে কথা এই যে 8টা বাজিছে আৰু মোৰ হাতত আছে 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টা সময় 10টাৰ পৰা 10:30লৈকে মাৰিম গাইজ তাৰপিছত এনেও গাইজ যিমান যত যি মাৰক মোৰ ওচৰত ভাড়া ইমান ভাল নহ'ব আৰু যদিও ভাড়া ভাল হয় তেতিয়াহ'লে সেফ নহয় মই এইটো কথা কৈছোঁ যিমান ৰাতি হ'ব সিমানে মানে ধৰক আনছেফ হৈ যাব চ' সেইকাৰণে বেটাৰ হয় ৰাতিপুৱা 6টাৰ পৰা 7টাত অনলাইন হৈ যাওক বেছি আগতো হ'ব নালাগে বেকাৰ আহি ৰখি লাভ নাই 6টাৰ পৰা 7টা তাৰপিছত মাৰক গধূলি ধৰক 5টাৰ আগতে যদি বন্ধ কৰিব পাৰে ভাল কাৰণ জামত ফাঁচি বেকাৰ লাভ নাই এটা উবেৰত লাগিছে 1-7 নহ'ব মই গম পাইছোঁ দেৰি হৈ গৈছে লাভ নাই গাইজ দেৰি হ'লে লাভ নাই ভালে আছিলে বাৰু খানাপাৰাত আছিল খানাপাৰা ষ্টপ গ'ল হয় তি হ'লে এটা গেপছ হৈ যায় কিন্তু এটা সময়লৈকে কিন্তু পুৰা থাকে যেতিয়া ধৰক অফিচ ছুটি হয় সেইখিনি সময়ত পুৰা একদম টাপ টুপ লাগিব তাৰে পিছত অলপ গেপছ হৈ যায় এইটো এটা টাইম হৈছে মোটামুটি 8:30 পাৰ হ'ল এটা চাওক মোটামুটি 8:34 8:36 চ' এতিয়া এটা নমাই দিলোঁ মই আছোঁ বৰ্তমান ডাউন টাউন আৰু সুৰজনগৰৰ মানে মাজত আৰু সুৰজনগৰ দি সোমাই আহি 6 মাইল ব্ৰিজৰ তলেদি সোমাই আহি এনেকৈ সুৰজনগৰেদি সোমাই আহি ডাউন টাউনৰ পিছফালে এইফালে চিধা গ'লে ডাউন টাউন ওলাব পাৰে চ' ইয়াৰ এনেকৈ গলিত জাষ্ট থ'লোঁ পালোঁ 74 মানে 75 আৰু কৰি দিলোঁ 5 ষ্টাৰ মাৰি দিলোঁ কণী এতিয়া গাত অলপমান শক্তি আহিছে বাকী ইয়াতে এনেকৈ আছে ৰেপিডত সিমানেই আছে জাষ্ট ওপৰত মাৰিলোঁ এটা বাকী আৰু ৰখি আছোঁ এটা লাগিছিল একচেপ্ট নহ'ল কিন্তু ৰাতিৰ মাৰ্কেট গাইছ ইমাননো কি খাচ হ'ব আপোনালোক এটা নলেজৰ কথা কৈ আছোঁ যদি আপোনালোকে ধৰক গাড়ী ল'ম বুলি ভাবিছে বা লৈছে অলৰেডি লোৱাবিলাকৰ কাৰণে মই বেছিকৈ কৈ আছোঁ মই তেতিয়াহ'লে গাড়ী ধৰক ছেভিংছ কেনেকৈ কৰিব আপোনালোকে মই আপোনালোকক এটা আইডিয়া দিব পাৰোঁ যেতিয়া আপুনি গাড়ীখন লৈছে ষ্টাৰ্টিঙৰ পৰাই কৈ আছোঁ মই অলপমান ধৰক ডিটেইলছত কৈ দি আছোঁ ধৰক গাড়ীখন চলাই থাকিলে আপোনালোকৰ বেটাৰীটো 1 নম্বৰত খৰচা যেনেকৈ ভৱিষ্যতত প্ৰব্লেম দিব 1 বছৰত নিদে 2 বছৰত নিদে 3 বছৰততো দিব পাৰে নহয় কমেও 4 বছৰতো দিব পাৰে বা 5 বছৰতে দিলাক ৱাৰেণ্টি শেষ হোৱাৰ পিছতে দিলাক ৱাৰেণ্টিৰ আগত যদি হয়তো কথা নাই বাৰু ৱাৰেণ্টিৰ পিছত যদি দিয়ে প্ৰব্লেম বা 1.5 লাখ কিলোমিটাৰ চলাৰ পিছত যদি দিয়ে চ' প্ৰব্লেমটো তেতিয়াতো দিবই চ' সেইটোৰ কাৰণে এটা ছেভিংছ আৰু বাকী EMI-টোতো দিবই লাগিব EMI-টোতো যেনেকৈ নহওক আপুনি আজি দিনটো চলাই নচলাইতো কথা নপৰে EMI-টো দিবই লাগিব আজি এটা কথা কৈ দিওঁ গাড়ীৰ মেইনটেনেন্সৰ কথা কৈ আছোঁ গাইছ বেটাৰীটো আমি যিহেতু ধৰক বোলে 5,000-10,000 টকাতো আমি বেটাৰীটো পাই নাযাওঁ চ' সেইকাৰণে মই এটা আইডিয়া দি আছোঁ ধৰক সেনেকৈ কৰিলে বেছি ভাল হ'ব সদায় উঠিলে আপুনি গাড়ীখন যেতিয়া চলাব তেতিয়া সদায় 0 কৰিব সেইটো কেতিয়াও নাপাহৰিব সেইটো একদম মনত ৰখা কথা সেই যদি 50 কিলোমিটাৰ চলাইছে তেতিয়াহ'লে সেই 50 কিলোমিটাৰত 50 টকা থওক বোলে 60 কিলোমিটাৰ চলাইছে 60 টকা থওক 10 কিলোমিটাৰ চলাইছে 10 টকা থওক মুঠতে সেইটো এটা এক্সট্ৰাকৈ এমাউণ্ট জাষ্ট গাড়ীৰ কাৰণে থৈ যাওক কেছ থৈ আপুনি অনলাইন থৈ আপুনি যেনেকৈ থৈ মুঠতে থৈ যাওক পিছত গৈ এইটো এনেকুৱা হেল্পফুল হ'ব আপোনাৰ কাৰণে কাৰণ বেটাৰীৰ দাম গাইজ নাই কমেও 1 লাখৰ ওপৰত হ'ব চ' মানে গমে নাপাব কেতিয়া আপোনাৰ হাতত টকা ইমান টকা এটা জমা হৈ গৈছে আপুনি এতিয়া গৈ কিনে বিন্দাছ গাড়ীৰ বেটাৰী কিনিব পাৰিব কাৰো আশাত থাকিব নালাগে যদি ৱাৰেণ্টিৰ প্ৰব্লেম হয় নিজে কিনিব পাৰিব বা ধৰ ৱাৰেণ্টি শেষ হৈছে তাৰপিছত আপুনি পইচা ধৰক ডেইলি ডাইৰেক্টটো কিনিব নোৱাৰে 1,20,000 টকা আমাৰ কাৰণেতো কিনাটো ধেমালি নহয় বা 1 লাখ টকাই ধৰক ডাইৰেক্ট দি কিনে আমি কিনিব পাৰিম জানো বা যদি কিনিব পাৰোঁ কিমান কি অৱস্থা বেয়া হৈ কিনিব লাগিব চ' গাইজ এটাই অপশ্যন আছে ডেইলি গাড়ী চলাওক নচলালেও কথা নাই নচলালে কিলোমিটাৰত আপোনাৰ টেনশ্যন নাই তেতিয়া কিন্তু EMI-টোতো দিবই লাগিব EMI-টোৰ কথা বেলেগ চেপ্টাৰ বেলেগ আৰু এইটো ছেভিংছটো চেপ্টাৰটো বেলেগ এইটো অনলি বেটাৰীৰ কাৰণে মই কৈ আছোঁ দেই ধৰক মই এভাৰেজকৈ ধৰিছোঁ 100কেও যদি চলায় মাহত নাই কমেও আপোনালোকে 20 দিন চলাইছে 20 দিনত 100কে হ'লেও নাই কমেও 2,000 কিলোমিটাৰ 20 দিনত 100কেও যদি মই 100কেও এভাৰেজ যদি ধৰোঁ 2,000 কিলোমিটাৰ 2,000 টকা আপোনাৰ বছৰত কিমান হ'ব 12-24,000 টকা এটা জমা হ'ব গাড়ীৰ নামত অনলি মানে গাড়ীৰ নামত অনলি তো 2 বছৰত কিমান হ'ল আপোনাৰ 24-48,000 টকা নাই কমেও 50,000 টকা এটা জমা হৈ গ'ল আপোনাৰ একাউণ্টছত বা য'তে হয় আপুনি গম নোপোৱাকৈ এতিয়া একো গমেই নাপালে আপুনি চ' ঠিক তেনেদৰে আপোনালোকে যদি ছেভিংছ কৰে গাড়ীৰ নামত অকল বেটাৰীটো যদি মেইনটো বেটাৰী বেকআপ মেইন বেটাৰীটো যদি নহয় তেতিয়াহ'লে একো লাভ নাই চ' সেইকাৰণে মেইন ফ'কাছ কৰক বেটাৰীত আৰু EMI-টো শেষ কৰক বাকী বেলেগ একো কাম নাই EMI-টো মাৰি দিয়ক টাইমে
ছেভিংছ কৰি যাওক আৰু লগতে এইটোৰ ছেভিংছটো বহুত ইম্পৰ্টেণ্ট গাইজ যিমান কিলোমিটাৰ চলাব সেই হিচাপত টকা থৈ যাওক আজি 5 বছৰ পিছত আপুনি চাওক আপোনাৰ হাতত যদি গাড়ী বেটাৰীৰ দাম যদি নোলায় মোক ক'ব মুঠতে থৈ যাওক চ' মাথা মাৰিব এইটো ধৰক যোনে যোনে চলাই আছে যোনে যোনে আকৌ ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে কথাটো কৈছোঁ মই বুন বুনছেই তো সাগৰ বান্তাই বুলি কৈ ন কথাটো গাইজ একেবাৰে ভাবিলে নহ'ব ধৰক আমি ভাবিছোঁ আহিবৰে এটা টাইমত পিছত ল'ম দে আৰু লোন চোন লৈ ল'ম দে আৰু সেনেকুৱা টাইপ ভাবি লাভ নাই গাইজ জমা কৰক আজিৰ পৰাই কৰি যাওক মুঠতে কালিক লিগি থ'ব নালাগে আজিৰ পৰা জমা কৰি থৈ যাওক পাব এসময়ত প্ৰফিটটো পাব জমা হৈ যাব গমেই নাপাব মুঠতে সেইটো কৰক চ' চাব অলপ ভাবি চিন্তি আৰু যদি কিবা ধৰক আৰু নিজৰ ফালৰ পৰা কিবা জানে ধৰক মোকো অলপ কওক আইডিয়া চাইডিয়া দিয়ক মোকো যে দাদা এইটো কৰিলে ভাল হ'ব সেইটো কৰিলে ভাল হ'ব আপুনিও কৰক বা এনেকুৱা কৰক মোকো জনাওক গাইছ মোকো অলপ আইডিয়া লাগে মই এনেকুৱা নহয় আৰু যে বোলে মোৰ তাত ধুনীয়াৰ আইডিয়া সোমাই আছে চ' যিমান মানুহ আছে গাইছ চবৰে বেলেগ বেলেগ মাথা চবৰে বেলেগ বেলেগ আইডিয়া চবৰে নলেজ মোকো অলপ দিব গাইছ মোৰো অলপ মাথাত সোমাই ল'ম দৰকাৰ মোকো বহুত বাকী ৰখি আছোঁ গাইছ ভাড়া 2টা লাগিছিল কিন্তু এটা একচেপ্ট নহ'ল এটা একচেপ্ট হৈছে কেঞ্চেল মাৰি দিল তো এতিয়া ৰখি আছোঁ এইখিনিতে আছোঁ এতিয়া অলপমান যাওঁ 6 মাইল ব্ৰিজৰ ফালে ওলাই যাওঁ তাৰপিছত কি হয় চাওঁ মানে দিনৰ খেল আৰু ৰাতিৰ খেলটো বহুত ডিফাৰেঞ্চ হয় ৰাতি আপোনাৰ অলপ জাম চাম কম থাকে বা সেইবিলাকৰ অলপ ভাল কিন্তু গেপছ বহুত চ' আৰু এতিয়া আছোঁ ৰখি নবীন নগৰ বুলি কয় আৰু এইখিনি এৰিয়া এই নবীন নগৰ লেখা আছে ন নবীন নগৰ ৰাজগড় লিংক ৰোড বোলে নবীন নগৰ টাইম হৈছে গাইছ 9:18 চাৰ্জ আছে 41% এতিয়ালৈ 70 কিলোমিটাৰে মোটামুটি চলালোঁ আৰু 70 ৰেঞ্জ আছে মোটামুটি বাকী আৰু 1 ঘণ্টামান আছে গাইছ মোৰ হাতত 9:18 হৈছে আৰু 1 ঘণ্টামান আছে আৰু চকু মোৰ পূৰা টানবা ধৰিছে এতিয়া চাগে গমেই হ'ব চাগে ভালকৈ চালে চকু মোৰ টানবা ধৰিছে কাৰণ অভ্যাস নাই মোৰ ৰাতিৰ মানে বা ধৰক গাড়ী চলাই হওক বা ক'ৰবাত বাইক চলাই হওক মানে ৰাতিৰ হেবিটছ নাই এবাৰে আহিছোঁ গাইজ লাইফত 24 আৱাৰ মানে ড্ৰাইভ কৰিছোঁ বাইকত সেইটো হ'ল ছিকিম যাওঁতে ৰাতিপুৱা ওলাইছিলোঁ 9:30 বজাত ঘৰ আহি পাইছোঁ 9:40-50 মানত আহি পাইছোঁ পুৰা ঘূৰিছোঁ এনেকুৱা ঘূৰিছোঁ গাইজ নক'ব আৰু ঘূৰি ফুৰি মানে এনেকুৱা 24 আৱাৰ চলাই থকা নাই মুঠতে তেনেকুৱা টোপনি মাৰা নাই ৰাতিপুৱা 9:30 ওলাইছোঁ হোটেলৰ পৰা ওলাই কিনে আমি গোটেইকেইজন আছিলোঁ 4জন নাথুলা পাছ এইবিলাক চালোঁ জুলুক চুলুক চালোঁ তাৰপিছত বাবা হৰভজন সিং চালোঁ তো এইবিলাক এনেকৈ চাই কিনে ওলাই আহিও ৱেষ্ট বেংগল হয় মেইন হাইৱে নেশ্যনেল হাইৱে হয় চিধা ঘৰ আহি পাইছোঁ 9:40-50 তো মানে ক'ত ৰেষ্ট তেনেকুৱা নাই চাইছোঁ ওলাইছোঁ তেনেকুৱা টাইপ সেইটো এটা লাইফৰ মোৰ মানে হায়েষ্ট ৰাইডিং আৰু মানে মোৰ 24 আৱাৰ চলাইছোঁ যদি কোনোবা লগত ধৰক অফিচ কৰি আহি কেনে তাৰপিছত এনেকৈ চলাম বুলি ভাবিছে চলাব পাৰে ন' ডাউট কিন্তু মানে ছেফ নহয় আৰু লগতে মানে কি ইমান কষ্ট কৰিব নালাগে আৰু মুঠতে কৰিলে এটাই কৰক খালি এটা সময় দি কিনে কৰক আৰু টোপনিত কিন্তু মোৰ লালকা লাগিছে মিছা কথা নকওঁ টোপনি কিন্তু মোৰ লাগি আছে চবলক অলপ বাহিৰৰ ফালে ওলাই যাওঁ ৰাজগড় লিংক ৰোডৰ ফালে যিহেতু অলপ গলিৰ ভিতৰত আছোঁ এটাৰ এই ইয়ালৈকে ওলাই যাওঁ মানে মাহৰ এইখিনি গাইছ এটা বেলেগে মাহল এটা ৰাতিপুৱা এটা বেলেগ আৰু ৰাতি বহুত বেলেগ আৰু মানে ভাতৰ পৰা কিবাৰ পৰা চব পাই যাব মানুহ দিনটো বেলেগ কাম কৰে আকৌ ৰাতি আকৌ এনেকৈ কাম কৰে এতিয়া ভাতৰ দোকান দি দিলে মানে ইনকাম কৰিব খুজিলে গাইছ চবফালে টকা আছে খালি কষ্ট কৰিব লাগিব মুঠতে কষ্ট ইফালে গোটেই এৰিয়া খালী মানে মেডিকেল এৰিয়া এতিয়া মই যাম এইফালে মানে বিৰুবাৰী ৰূপনগৰ ৰাস্তাত মই পামে আৰু গণপতি লজ বেছি দূৰ নাই এইখিনিতে হ'ব শিৱ মন্দিৰ এটা আছে তাৰে কাষত উঠাই লওঁ গাইছ আহি পালোঁ গান্ধী বস্তি মানে আমাৰ বাইদেউহঁতৰ ঘৰৰ কাষতে আৰু এইটো হ'ল মেইন গান্ধী বস্তিৰ ৰাস্তা অলপ আগত আছে জাষ্ট কালী মন্দিৰটো গান্ধী বস্তিৰ পালোঁ 94 তো কৰিছিলোঁ 5 ষ্টাৰ ইয়াত মাৰিলোঁ 752 ৰেপিডত ধৰক ইয়াত 80-90 টকাতে 100 টকা গুচাই দিছোঁ 652 মানে 650 টকা ইয়াতে ধৰি লওক এটা আছে 74 আৰু এটা আছে 92 গাইছ এতিয়ালৈকে 950 টকা মাৰিলোঁ হিচাপ মতে আৰু মোটামুটি 10টাই বাজিল
75 কিলোমিটাৰ চলালো আৰু 37 নাপানা হৈছে আৰু মোৰ পৰা সেই ৰাতিপুৱা 11টা বজাত ওলাইছো এতিয়া মোটামুটি 10টা আৰু 1 ঘণ্টা যদি ৰখো গাইজ 12 ঘণ্টা হৈ যাব আজিও 12 ঘণ্টা হৈ গ'ল যদি মানে ঘৰৰ পৰা ওলা 12 ঘণ্টা আৰু ভাড়া মাৰা নহয় ভাড়া মাৰাটো 2 বজাৰ পৰা মাৰিছিল বাৰু বাইকে ৰখি আছো উবৰটো অন কৰি চাওঁ ক'ত লাগে কি লাগে সাউথ চৰণীয়াৰ বাইলেন নাম্বাৰ 9 পৰা চ' লাগি গৈছে এক মেছেজ এটা দি দিওঁ অৰবিন্দ কেজৰিৱালটো নহয় চ' মেছেজ এটা দি দিছোঁ ফোন এটা মাৰি ল'ম বাৰু যিহেতু ৰাতিৰ কথা গাইছ আপোনালোকে এটা কাম কৰিব ফোন মাৰিহে যাব দিনতে ইমান দিগদাৰ হোৱা হৈছে আৰু ৰাতি কি চ' সেইকাৰণে ফোন এটা মাৰি ল'ব ময়ো মাৰি লওঁ মাৰি কিনে সুধিছোঁ আৰু ক'ত আছে কি আছে তাৰপিছত থৈ লওঁ যদি আছে আৰু যদি নাই তেতিয়াহ'লে ৰখিম আৰু বেলেগ এটা গাইজ খেলি মেলি ভাড়াটো খেলি মেলি হ'ল এই 10টা 2 হৈছে মোটামুটি কি হ'ল ভাড়াটো ফোন মাৰিলোঁ কথা পাতিলোঁ তেওঁ ক'লে যে ভাড়াটো মানে আগৰ বেলেগ এজনে ধৰিছিলে তাৰমানে ধৰি কিনে তেওঁ মানে খবৰ নাই তাৰপিছত চাগে কেঞ্চেল কৰি দিলে নেকি কি নাজানো মুঠতে মোৰ তাত লাগি গ'ল চ' এতিয়া মানে কি তেওঁ এতিয়া খোজকাঢ়ি গৈ পাইছে ক'ৰবাত ৰাজগড় ৰোড পোৱা বুলি ক'লে চ' একজেক্টলি ময়ো নাজানো একজেক্টলি তেওঁ নাজানে যে কোনখিনি পাইছে তো মানে তেওঁ অলপ জল্দি লাগি আছে চ' মই ক'লোঁ যে আপুনি এটা একজেক্টলি এটা লোকেশ্যনত ৰৈ দিয়ক মই তাৰ পৰা পিক আপ কৰি লওঁ তাক এতিয়া মই নিজে নাজানো ৰ'বা কোনখিনি পাইছোঁ মোক সুধিছে ক'ত আছে তো মানে ক'লোঁ কথাষাৰ যে মই গালি মন্দিৰৰ কাষত আছোঁ তাৰপিছত তেওঁ ক'লে ঠিক আছে হ'ব দিয়া মই কেঞ্চেলেই কৰি দি আছোঁ দিয়া বুলি ক'লে উপায় নাই কি ক'ব আৰু দিয়ক মই গৈ আছোঁ বুলি ক'লে নাই হ'ব দিয়া বোলে নালাগে বুলি ক'লে উপায় নাই কি ক'ব আৰু তো এটা গেল কেঞ্চেল গাইছ ভাড়াটো চানমাৰি গ'ল হয় কিয় যে এনেকৈ কৰে মানুহবিলাক নাযায় যে নাযাওঁ বুলি কৈ দিবলৈ মই চিম্পল কথা সেইকাৰণে কওঁ মেছেজ কৰি দিয়ক নহ'লে হয়তো কেঞ্চেল কৰি দিয়ক এটা ডেষ্টিনেশ্যন মাৰিয়ে দিওঁ যদি লাগেতো ভালে ক'ত লাগে শ্ৰীনগৰ একচেপ্টে নহ'ল মই চাওঁতে হেৰি কৰি দিলে কেঞ্চেল মাৰি দিলে ভাড়াটো এটা লাগিছিলে দেই চালা 20 minutes later চ' গাইছ হৈ গ'ল কমপ্লিট মানে আজিৰ টাইমত আৰু মুঠতে টাইম হৈছে 10:37 80 কিলোমিটাৰ চলালোঁ 32% বেটাৰী চাৰ্জ আৰু এইফালে মোবাইলটো লগাই দিছোঁ চাৰ্জত দুটা অনে আছে খালি ডেষ্টিনেশ্যন মাৰি থৈ দিয়া আছিল চ' কথাটো হ'ল সমাপ্ত কৰিলোঁ তোক আৰু মানে দেহাত এনাৰ্জি নোহাই গৈছে মোৰ মানে ইমান ৰাতিলৈকে নামাৰোঁ যিহেতু মোৰ সেইটো ষ্ট্ৰেংথটো নাই তাৰমানে মানে মানুহটো এনেকৈ হিলি আছোঁ গাইছ এই অৱস্থা হৈ গৈছে মোৰ চ' তাকে ভাবিছোঁ কি কৰি দিওঁ অফলাইন মোটামুটি মই লাহে আহি আছিলোঁ আৰু যদি লাগিল নালাগিলে নাই বুলিকে মই গুচি আহি আছিলোঁ কমাৰ্চৰ কাষত মোটামুটি ৰখিছোঁ 10:15 মানলৈকে ৰখিছোঁ 10:15 নে 18 মানলৈকে ৰখিছোঁ তাৰপিছত লাহে এটা কণ্টিনিউ 25-30কে স্পীডত আহি আছোঁ আৰু যদি লাগে বোলো মাৰি দিম এইফালে আমাৰ পাহাৰ ৰাস্তা এতিয়া টেনশ্যন নাই আৰু ঘৰ মোটামুটি ইয়াৰ পৰা 250-300 মিটাৰ কৰি দিওঁ আৰু অফলাইন আৰু আৰ্নিং দেখুৱাই আছোঁ গাইছ এতিয়া কিমান হ'ল টোটেল আৰ্নিং মাৰিছোঁ ৰেপিডত 752 আগতে কৰি দিওঁ অফলাইন আকৌ কি হ'ল এপছৰ প্ৰব্লেম দি আছিলে 752 উবেৰত কৰিছোঁ আগতে অফলাইন মাৰি লওঁ উবেৰত আছে 641 আৰু 742 অনলাইনত মোটামুটি 1400 টকা আৰু 50 টকা এটা এক্সট্ৰা দিছিলে আৰু 100 টকা এটা অফলাইন মাৰিছিলোঁ 1400 টকা 1500 টকা 1550 টকা মানে টোটেল 1550 টকা আৰ্নিং কৰিছোঁ দুপৰীয়া 2টা বজাৰ পৰা ৰাতি 10টা বজালৈকে 1550 টকা আৰু ইয়াত যদি 5টা বজাৰ পৰা চাই 10টা বজালৈকে 5 ঘণ্টা চ' ৰেপিডত আছিলে 80 টকা এটা আৰু উবেৰত আছিলে 473 টোটেল মিলাই মোটামুটি 550 টকামান হয় টোটেল আৰ্নিং কৰিছোঁ 1550 টকামান তো 1550 টকাৰ যদি 550 টকা কাটি দিওঁ তেতিয়াহ'লে থাকে 1000 টকা চ' মই 2টা বজাৰ পৰা 5টা বজালৈকে 550 টকা মাৰিছোঁ বাকী আকৌ 5টা বজাৰ পৰা গমে পাইছে ৰাতি 10টালৈকে আকৌ 1000 টকা মাৰিছোঁ মানে 5 ঘণ্টাত 200 টকাকৈ পৰিছে 1000 টকা মাৰিছোঁ চ' এয়াই হ'ল গাইজ মানে ৰাতিৰ আৰ্নিং চেণ্ডেল ক'ত গ'লে ক'ত যাই বেছি চেণ্ডেল চ' মানে এয়াই হ'ল ৰাতিৰ আৰ্নিং যদি আপোনালোকে ধৰক ভাবি আছে ৰাতি মাৰিম বুলি তেতিয়াহ'লে আৰু এই আৰ্নিং দেখাব 1000 টকা এটা আছে 500 টকা ধৰক যদি গাড়ী ৰাখে 500 টকা নিজৰ
বাকী নিজৰ ডিউটিটো সেইটো এক্সট্ৰা যদি 5টা বজালৈকে ডিউটি বেলেগ কৰি আছে ধৰক আজি মই এটা এক্সপিৰিয়েঞ্চ কৰি চালোঁ যে কিমান সময়ত মানে মই এটা গম পাই গৈছোঁ যে 1 ঘণ্টাত 200 টকা এটা মাৰিব পাৰিব মিনিমাম কেতিয়াবা হয়তো বেপাৰ বেয়া হ'ব পাৰে সেইটো বেলেগ কথা যদি ভাল থাকে অলপ বেছিও হৈ যায় এনে এভাৰেজ এটা ধৰি ল'ব পাৰে 200 টকা এটা আমাৰ তাত ৰেপিডত চুইগি দাদা আহি গৈছে এইবিলাক ৰাস্তা পাকা হৈ গৈছে না বাকী এইখিনিয়ে ইনকাম গাইজ আপোনালোকে যদি ভাবে ধৰক এতিয়া কৰিম বুলি কৰিব পাৰে কষ্ট হয় বহুত চ' সেইকাৰণে দিনত মাৰা ট্ৰাই কৰিব মোৰ বহুত টোপনি লাগিছে গাইজ অলপমান দেখাই পাইছে চাগে চ' আপোনালোকৰ ডিমাণ্ড আছিলে মই দেখাই দিলোঁ চালে আজি ভালকৈ যে ৰাতিৰ কেনেকুৱা হয় চ' কালিৰ পৰা ওলাম এতিয়া ৰাতিপুৱাৰ পৰা স্কুল থৈ মাৰি সেনেকৈ এতিয়া যাওঁ ঘৰত ইয়াক অলপমান চাৰ্জ দিওঁ চাৰ্জ দি কেনে যিমান দেৰিলৈকে পাৰোঁ চাওঁ যদি ফুল চাৰ্জ দিওঁ ভাল নহ'লে আকৌ ৰাতিপুৱা উঠি কিনে চাৰ্জ দিব লাগিব কালি চলোৱাৰ কাৰণে বাই বাই আৰু গাইজ যাওঁ আৰু ঘৰত গুড নাইট গাইজ কালি লগ পাই আছোঁ বাই বাই